নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অফিচৰ পৰা এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে আৰু ৰাজ্যৰ যি প্ৰাধিকৃত অৰ্থাৎ প্ৰভিন্সিয়েলাইজড আৰু চৰকাৰী বিদ্যালয়সমূহ আছে এই প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয়সমূহ অতি কম সময়ৰ ভিতৰত মানে 31 তাৰিখৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ কৰিব লাগিব বুলি এটি নিৰ্দেশনা জাৰি কৰিছে Subject is promotions of students in Shiksha Setu for the academic year 2004-2025. মানে আমাৰ যেটো নতুন একাডেমিক ইয়াৰ আৰম্ভ হ'ব এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যিবিলাক ক্লাছ আৰম্ভ হ'ব এই বিদ্যালয়সমূহে তাৰ আগতীয়াকৈ কিছুমান শিক্ষা সেতু এপত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব 2000 বিশেষকৈ 24 আৰু 25 বৰ্ষৰ বাবে with reference to the subject stated it is to inform you that the promotions of students in Shiksha Setu need to be started for the academic year 2024-25. শিক্ষা সেতু এপৰ জৰিয়তে বিশেষকৈ 2024-25 বৰ্ষৰ কামসমূহ আৰম্ভ হৈছে The following activities at school level need to be started আৰু এই কামসমূহ বিদ্যালয়সমূহে আৰম্ভ কৰিবই লাগে বুলি স্পষ্ট কৰি দিছে নিউ এন্ট্ৰি অফ ষ্টুডেন্টস শ্ৰোতা শিক্ষাগুৰুসকল যদি আপোনাৰ বিদ্যালয়ত নতুন ষ্টুডেন্ট এন্ট্ৰি কৰিব বিচাৰে তাৰ কাৰণে আপুনি ক শ্ৰেণী বা ক্লাছ 1 না এমই স্কুল এবিলাকৰ কাৰণে ক্লাছ 6ত নাম ভৰাবৰ কাৰণে নতুনকৈ আপোনালোকে ষ্টুডেন্ট এন্ট্ৰি কৰিব লাগিব প্ৰমোশনস অফ ষ্টুডেন্টস আৰু যিবিলাক ষ্টুডেন্ট পাস কৰিছে নেক্সট হায়াৰ এডুকেশ্যন বা অন্য এটা ক্লাছলৈ গুচি যাব তলৰ ক্লাছৰ পৰা আপাৰ ক্লাছলৈ গুচি যাব তেওঁলোকক আপোনালোকে প্ৰমোশন কৰি দিব লাগিব The students will be promoted to the next higher class based on the annual result যেহেতু সকলো বিদ্যালয়ে অলৰেডি দিছে আৰু তেওঁলোকক প্ৰমোশন কৰি দিব লাগিব demote students may be demoted to lower class in case of wrong entry of class আৰু কিবা কাৰণত যদি আপোনালোকৰ ডাটা এন্ট্ৰি ভুল এন্ট্ৰি কৰোতে ক্লাছ 6 ৰ জন ক্লাছ 7 ত গুচি গৈছে নাইবা ক্লাছ 2 জন 3 ত গুচি গৈছে তেতিয়ালে আপোনালোকে ডিমোট কৰি তলৰ ক্লাছলৈ আকৌ আনিব পাৰিব ৰিপিটাৰ In case of students retained in same class should be marked as a repeater in the same class. আৰু কোনোবা ছাত্ৰ এটা যদি আপোনালোকে ৰিজাল্ট বেয়া কৰিছে তেতিয়া হলে এই একে ক্লাছত ৰাখিবলৈ হলে ৰিপিটাৰ অপচন ক্লিক কৰিব লাগিব আৰু ড্ৰপ বক্স The passed out students of terminal class highest class should be sent to drop box. The passed out students of class 5 of lower primary schools and class 8 of upper primary schools should be sent to drop box আৰু বিশেষকৈ এই কামখিনি কৰোতে কেতিয়াও ভুল নকৰিব এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ নিয়ম গতিকে আপোনালোকে ষ্টুডেন্ট বিশেষকৈ ড্ৰপ বক্স কোনবিলাক ষ্টুডেন্ট পেলাব যদি এলপি স্কুলৰ ক্ষেত্ৰত হয় তেতিয়া হলে ক্লাছ 5 ৰ কেইটা ড্ৰপ বক্সত লৈ যাব লাগিব আৰু আপাৰ প্ৰাইমাৰী অৰ্থাৎ এমই স্কুলৰ ক্ষেত্ৰত অকল ক্লাছ 8 ৰ কেইটাহে ড্ৰপ বক্সলৈ গুচি যাব বাকি কোনো ক্লাছ ড্ৰপ বক্সে কিন্তু গুচি নাযায় ড্ৰপ আৰু ইয়াতে এটা স্পষ্টকৈ লিখা আছে The students of drop box can be pulled by any other school within the state In case any students coming from other state it will be added at CRC level যদি অন্যান্য ৰাজ্যৰ পৰা ষ্টুডেন্ট থাকে তেতিয়ালে CRC এ কামটো কৰিব drop out those students who have not obtained transfer certificate and not attend examination should be marked as drop out আৰু কিছুমান ষ্টুডেন্টৰ ক্ষেত্ৰত যদি সাৰ্টিফিকেট পোৱা নাই আৰু তেওঁলোকে যদি পৰীক্ষাটো উপস্থিত নাথাকে তেতিয়া হলে তেওঁলোকক ড্ৰপ আউট বুলি ঘোষণা কৰা হ'ব ড্ৰপ আউট
above facilities are available in Dropbox item on শিক্ষা সেতু আৰু সেই সকলো তথ্যসমূহ শিক্ষা সেতু এপৰ জৰিয়তেহে উপলব্ধ হ'ব details tips for the above activities and PowerPoint presentations is enclosed to circulate among the schools আৰু স্কুললৈ এই নিৰ্দেশনাসমূহ দিয়া হৈছে সাৰ্কুলাৰ বনোৱা হৈছে আৰু শিক্ষা হেতু এপৰ জৰিয়তে আপোনালোকে অৰ্থাৎ প্ৰধান শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ কাম এই কামসমূহ অতি সোনকালে কৰিব লাগিব 31 মাৰ্চৰ ভিতৰত এইখিনি ক্লিয়াৰ কৰিলেহে আপোনালোকে নতুনকৈ এন্ট্ৰি কৰিব পাৰিব আৰু তেওঁলোকক প্ৰমোশন কৰাই দিব লাগিব ৰিজাল্ট যেহেতু ডিক্লেয়াৰ হৈ গ'ল লগে লগে তাৰ আৰু এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আপোনালোকে নিশ্চয় গম পাইছে ৰাজ্যৰ প্ৰাধিকৃত আৰু গভট স্কুলসমূহৰ বিশেষকৈ টিচাৰসকলে 1 তাৰিখৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে এটেণ্ডেন্স দিয়াটো কম্পালচৰি হৈ পৰিছে আৰু ইয়াতে বিশেষকৈ স্কুললৈ অহাৰ সময় আৰু যোৱাৰ সময় দুটাই মেইনটেইন অৰ্থাৎ গুৰুত্বপূৰ্ণভাৱে কম্পালচৰিভাৱে দিয়াটো বাধ্যতামূলক কৰিব চাওঁ ইয়াৰ সময় কি কয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইখিনি আছিল ভিডিঅ'ৰ মূল উদ্দেশ্য ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হৈছে ধন্যবাদ